हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো। আজি আমি তোমালোকৰ আগত ক্লাस 10 विद्युत नाমৰ चैप्टर 2 কিছুমান एमसीक्यू डिस्कशन কৰিম। আৰু তোমালোকে জানা যে আমি विद्युत चैप्टर 2 তোমালোকক ইউটিউবত পঢ়াই আছো আৰু সেই विद्युत चैप्टर 2 আমি 4টা লেকচাৰ পঢ়াইছো। যদি তোমালোকে চোৱা নাই ডেসক্ৰিপচনৰ লিংক দি দিম, তোমালোকে চাবা। তো ইয়াৰ প্ৰথম কোৱেশ্চনটো কি দিছে চোৱা যে R1 আৰু R2 রোধক দুটা সমান্তরালভাবে সংযোগ করা হল সমতুল্য রোধ হব। ইয়াতে ইংলিশ মিডিয়ামটো সোয়া কি দিয়া আছে, টু রেজিস্টার R1 and R2 are connected in parallel, equivalent resistance will be। ইয়াতে মই দুটা মিডিয়ামৰ কাৰণে কোৱেশ্চনটো ৰাখিছো, সো ইংলিশ মিডিয়ামৰ চাই যাবা, মই আছামিজ মিডিয়ামৰ মাতি দিম। তো এইটো কোৱেশ্চন মই কেনেকৈ কৰিম তোমালোকে সোৱা। মই যদি সমতুল্য রোধক R বুলি কও, মই যদি সমতুল্য রোধক R বুলি কও তেতিয়াহলে আমি কেনেকৈ লিখিব পাৰিম, আমি লিখিব পাৰিম 1/R is equal to 1/R1 plus 1/R2। মই এনেকৈ লিখিব পাৰিম, হয় না নহয়? যদি মই সমতুল্য রোধক R বুলি কও তেতিয়াহলে মই লিখিব পাৰিম 1/R is equal to 1/R1 plus 1/R2। এতিয়া জাস্ট এটা কাম কৰা, তোমালোকে এইটো লসাগু লৈ লোৱা। লসাগু ললে কিমান হ'ব, এইটো R1 R2 হ'ব, জাস্ট এটো পূরণ হৈ যাব। এতে কি কৰিবা, পূরণ কৰি লোৱা, এইটো পূরণ কৰি দিয়া, এইটো পূরণ কৰি দিয়া। তো কইলে কি হ'ব তোমাৰ, এইটো কইলে হ'ব R2 প্লাস এইটো কইলে কিমান হ'ব তোমাৰ R1 হ'ব। মানে ওপৰত আমি পাৰি যাম R2 প্লাস R1 পাই যাম। এতে কি কৰিবা, আমাৰ এইফালে 1/R আছে, হয় না নহয়? এইফালে 1/R আছে আৰু এইটোক আমি কেনেকৈ লিখিব পাৰি, R2 প্লাস R1 টোক আমি এনেকৈ লিখিব পাৰো R1 প্লাস R2 বুলি লিখিব পাৰো, হয় না নহয়? R1 plus R2 বুলি লিখিব পাৰো। আৰু তলত আমাৰ কি দিয়া আছে R1 plus R2, হয় না নহয়? R1 plus R2 লিখিব পাৰো। এতিয়া তোমালোকে যদি ভালকৈ চোৱা ইয়াতে আমি কি কৰিব পাৰো, আমাক ইয়াতে কিহৰ মান সুধিছে, R ৰ মান সুধিছে। কোৱেশ্চনটো আমাৰ R ৰ মান সুধিছে। তো এই R ৰ মানটো আমি কেতিয়া পাম, যেতিয়া আমি R2 উল্টাই দিম। তো যদি আমি R2 উল্টাই দিও তেতিয়াহলে কি হ'ব, R is equal to কিমান হ'ব, এইটো উল্টি যাব, এইটো উল্টি যাব, হয় না নহয়? এইটো উল্টি দিলে আমাৰ কি হ'ব, এইটো উল্টি যাব। তো উল্টি গলে কিমান হ'ব, তলটো ওপৰত লিখা R1 plus R2 আৰু তলত কিমান হ'ব, সৰি এইটো পূৰণ নহয়, হা এইটো পূৰণ নহয়, সৰি এইটো প্লাস নহয়, এইটো পূৰণ হৈ আছে। তো এইটো কি হ'ব, পূৰণ হৈ যাব, R1 into R2 হৈ যাব আৰু তলত কিমান হ'ব R1 plus R2। বুজি পালা কথাটো? এইটো পূৰণ ন, এইটো পূৰণ নহয় R1 R2। সো ইয়াতে কি হ'ব, R1 পূৰণ কিমান হ'ব, R2 হ'ব। তো তেতিয়া আমি যেতিয়া R ৰ ভ্যালুটো উলিয়াম তেতিয়া কি এইটো উল্টি দিব লাগিব। R ৰ ভ্যালুটো উলিয়াবলৈ হলে আমাক কি কৰিব লাগিব, এইটো উল্টি দিব লাগিব। যেতিয়া আমি এইটো উল্টি দম তলত কিমান থাকিব, 1 থাকিব। তলত আমি 1 লিখিব পাৰো নি লিখিব পাৰো, হয় না নহয়? সেইকাৰণে আমি লিখা নাই। তাৰ পিছত কি হ'ব, এই যেটো পূৰণ হৈ আছে R1 পূৰণ R2, এইটো ওপৰত যাব। তো কি হ'ব, R1 পূৰণ R2 হ'ব আৰু তলত কিমান হ'ব, R1 plus R2 হ'ব। এতিয়া তোমালোকে এইটো অপচনত আছে নি, তো চোৱা অপচনত এইটো আছে নেকি। তো মই যেটো এক্সপ্লেইন তোমালোকক কৰিলো সেইটো মই ইয়াতে তোমালোকক কৰাই দিছো, তোমালোকে এইটো চাবা। আৰু ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ R is equal to ওপৰত হ'ব R1 R2, ইয়াতে চোৱা ওপৰত R1 R2 আৰু তলত কিমান আছে R1 plus R2। তো ইয়াৰ কাৰেক্ট উত্তৰটো কি হ'ব, আমাৰ এইটো হ'ব। তো ইয়াৰ কাৰেক্ট উত্তৰটো কি হ'ব, R1 পূৰণ R2 divided by R1 plus R2। তো অপশন নম্বৰ B is correct। আশা কৰোঁ তোমালোকে বুজি পালা। আৰু ইয়াৰ এক্সপ্লেনেশনটো মই যেটো বুজালো ইয়াতে মই লিখি দিছো, তোমালোকে চাব পাৰা। তাৰ পিছত নেক্সট কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চনটো চোৱা। 2 নম্বৰ কোৱেশ্চনটো কি লিখিছে ইয়াতে, বিভৱবেদ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো হল, মানে বিভৱবেদ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটোৰ নাম লিখিব কৈছে। আৰু ইংলিশ মিডিয়ামত দিয়া আছে হুইচ অফ দ্য ফলোইং ডিভাইস ইজ ইউজড টু মেজার পটেনশিয়াল ডিফারেন্স। তো ইয়াৰ উত্তৰটো কি হ'ব, ইয়াৰ উত্তৰটো হ'ব সি। ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ সি হ'ব। ভল্টমিটাৰৰ সহায়ত আমি বিভৱবেদ জুখিব পাৰো, হা। তো মনত ৰাখিবা বিভৱবেদ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো হল ভল্টমিটাৰ। তো অপশন নম্বৰ সি ইজ কাৰেক্ট। তাৰ পিছত তোমালোকে 3 নম্বৰ কোৱেশ্চনটো চোৱা। 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে যে বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক কি, দ্য কমাৰ্শিয়াল ইউনিট অফ ইলেক্ট্ৰিক্যাল এনাৰ্জি। মানে বৈদ্যুতিক শক্তিৰ ব্যৱসায়িক এককটো আমাক লিখিব কৈছে। এ নম্বৰ অপশন দিয়া আছে ওয়াট সেকেন্ড, বি নম্বৰ দিয়া আছে ভল্ট মিটাৰ, ভল্ট এমিটাৰ, সি নম্বৰ দিয়া আছে কিলোৱাট ঘণ্টা আৰু ডি নম্বৰ দিয়া আছে এটাও নহয়। সো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ 3 সি হ'ব, কিলোৱাট ঘণ্টা। বুজি পালা, যাক আমি শর্ট ফর্মত কব পাৰো KWH মানে কিলোৱাট ঘণ্টা। তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ অপশন নম্বৰ সি ইজ কাৰেক্ট। তো এইটো মনত ৰাখিবা, বা কেতিয়াবা এইটো 1 মাৰ্কৰ কাৰণে সুধিব পাৰে যে বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক এককটো কি।
তেতিয়া তোমালোকে উত্তৰ লিখিব লাগিব কিলোৱাট ঘণ্টা তাৰ পিছত চোৱা ইয়াতে কি দিয়া আছে 4 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে যে প্ৰবাহৰ এসআই একক কি তো মই তো চাৰিটা ভিডিও যেটো কৰাইছো তাৰ ভিতৰত এটো দিয়া আছে তো প্ৰবাহৰ এসআই একক কি নিশ্চয় তোমালোকে জানা প্ৰবাহৰ এসআই একক হয় এম্পিয়াৰ আৰু যদি তোমালোকে আমাৰ সেই ভিডিও কেইটা চোৱা নাই তেনেহলে তোমালোকে চাবা তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা এটা ইলেক্ট্ৰনত থকা আধানৰ পৰিমাণ the charge of an electron তো ইয়াৰ উত্তৰটো অপচন দিয়া আছে 6.1 into 10 to the power 19 coulomb b number 6.9 into 10 to the power minus 19 coulomb c number 1.6 into 10 to the power minus 19 coulomb আৰু d number দিয়া আছে 1.6 into 10 to the power 19 coulomb তো ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে যদি আমাৰ ভিডিওটো চাইছা তেনেহলে এইটো আমি ষ্টাৰ মাৰ্ক দি তোমালোকক লিখি দিছিলো তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ c is correct 1.6 into 10 to the power 19 coulomb আশা কৰম বুজি পাইছা তাৰ পিছত 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে প্ৰবাহ জোখা সঁজুলিটোৰ নাম কি নেম দা ইনস্ট্ৰুমেন্ট ইউজড টু মেজার ইলেক্ট্ৰিক কারেন্ট এতিয়া তোমালোকে ইয়াতে কনফিউজ নকৰিবা তোমালোকক যদি কয় প্ৰবাহ জোখা সঁজুলিটোৰ নাম কি যদি প্ৰবাহ জোখা সঁজুলিটোৰ নাম খুদে তেতিয়াহলে তোমালোকে লিখিবা এমিটাৰ আৰু যদি মই আগতে যেটা কোৱেশ্চন কৰালো যে বিভৱবেদ জোখা সঁজুলিটোৰ নাম হয় না নহয় ইয়াতে চোৱা বিভৱবেদ জোখৰে ব্যৱহাৰ কৰা সঁজুলিটো হল এতিয়া এই দুটাৰ মাজত তোমালোকে কনফিউজ নহবা তোমালোকে মনত ৰাখিবা যদি বিভৱবেদ জোখা বুলি আহে তেনেহলে হ'ব তোমাৰ কি ভল্ট মিটাৰ হ'ব কি হ'ব ভল্ট মিটাৰ হ'ব আৰু যদি তোমালোকৰ ইটো আহে প্ৰবাহ জোখা হয় না নহয় প্ৰবাহ জোখা সঁজুলিটোৰ নাম তেতিয়াহলে তোমাৰ হ'ব এমিটাৰ তো এইটো তোমালোকে কনফিউজ নহবা তাৰ পিছৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনটো চোৱা বিভৱবেদৰ উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিটোৰ নাম কি তো এইটো মই এটা ডেফিনেশন লিখাই দিছিলো সেই ডেফিনেশনটো কি পৰিৱৰ্তনশীল ৰড তো এইটো লিখি দিছিলো যে বিভৱবেদৰ উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিটোৰ নাম কি মই তোমালোকক লিখি দিছিলো কি নাম কি পৰিৱৰ্তনশীল ৰড ৰিঅস্টেট হয় না নহয় তো পৰিৱৰ্তনশীল ৰড আশা কৰম আজি ভিডিওটোত এইকেইটা এমসিকিউ আমি তোমালোকৰ আগত ডিসকাস কৰিলো আশা কৰম ভিডিওটো ভাল পালা যদি ভিডিওটো ভাল পালা তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু এনেদৰে এই চেনেলটোত আমাৰ ভিডিও আহি থাকিব সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সো আজি ভিডিওটো ইয়াতে সামৰিছো ভিডিওটো চোৱাৰ জন্য তোমালোকক সবাইকে ধন্যবাদ জনাইছো